হেল্ল' বন্ধু বান্ধৱীসকল ইয়াছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ ADR গ্ৰেড 3 যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষা হৈ গৈছিল 15 ছেপ্টেম্বৰ তাৰিখে। সেই পৰীক্ষাটোৰ এক্সপেক্টেড কাট অফ কিমান যাব পাৰে। প্ৰথমতে কেণ্ডিডেটখিনিয়ে পৰীক্ষাৰ পৰা ওলাই আহি কৈছিল যে কোনোবাই 130 প্লাছ কৰিছে 150টাৰ ভিতৰত, কোনোবাই 120 প্লাছ কৰিছে, কোনোবাই 110 প্লাছ কৰিছে। কাট অফটো হাই যাব নেকি বা ল' যাব নেকি এনেকুৱা ধাৰণা আছিল। সেই হিচাপে যেতিয়া OMR শ্বীটখন ডাউনলোড কৰিলে আৰু আনচাৰ কিখন পালে তেতিয়া কিন্তু কেণ্ডিডেটছখিনিৰ এক্সপেক্টেড কাট অফখিনি অলপ মাইনৰ চেঞ্জ হৈছে। যিটো 15 ছেপ্টেম্বৰ তাৰিখে পৰীক্ষা হৈ গৈছে সেইটোৰ কাট অফটো আপোনালোকে জানে যে কিমান কেণ্ডিডেটে এপিয়াৰ হৈছে তাৰ ওপৰতো ডিপেণ্ড কৰে। কিমান ভেকেঞ্চি হিচাপে চাই লওক, ভেকেঞ্চি যিমান আছে সেই হিচাপে ভেকেঞ্চি আছে 1000ত আৰু কেণ্ডিডেট আছে লাখত, সেই হিচাপে কাট অফটোও ডিপেণ্ড কৰিব। তাৰপৰা কুৱেশ্যন লেভেল হৈছে কিছুমান কুৱেশ্যন টাফ আহিছিল, কিছুমান কুৱেশ্যন ইজি টু মডাৰেট আছিল বা ইংলিছ পাৰ্টখিনি অলপ সহজ আছিল, মেথমেটিকেল পাৰ্টছখিনি অলপ লেণ্ডি আছিল, এনেকুৱা ছিষ্টেমত আহিছিল। তো অভাৰঅল 15 ছেপ্টেম্বৰৰ পৰীক্ষাটো ইজি টু মডাৰেট আছিল। আৰু নিগেটিভ মাৰ্কিং আপোনালোকে নিশ্চয় জানে যে প্ৰত্যেক 1 নম্বৰৰ প্ৰশ্নত 0.25কৈ নিগেটিভ মাৰ্কিং আছে। আৰু সেই নিগেটিভ মাৰ্কিং থকাৰ কাৰণে কেণ্ডিডেটখিনিয়ে বহুত প্ৰশ্ন উত্তৰ কৰি অহা নাই। যেতিয়া তেওঁলোকে 27 তাৰিখে OMR শ্বীটখন পাইছে, OMR শ্বীটখন পোৱাৰ লগে লগে দেখা পাইছে যে বহুত কুৱেশ্যন যদিও শুদ্ধ কৰি আহিছিল কিন্তু তেওঁলোকে নিগেটিভ মাৰ্কিং থকাৰ কাৰণে যেতিয়া আনচাৰ কিৰ লগত মিলাইছে তেতিয়া কিছুমান ভুল হৈ গ'ল। আৰু ভুল হৈ যোৱাৰ কাৰণে কি হ'ল, তেওঁলোকৰ সেইটো নম্বৰ নাপালে, প্লাছ তেওঁলোকে য'ত তেওঁলোকৰ পজিটিভ নম্বৰখিনি আছিল বা যিখিনি নম্বৰ তেওঁলোকে পাইছিল তাৰ পৰা প্ৰত্যেক প্ৰশ্নত 0.25কৈ কটা গৈছে। আৰু নাম্বাৰ অফ ভেকেঞ্চিটো হৈছে আপোনালোকৰ নিশ্চয় জানে যে 3200 ছামথিং আপোনালোকৰ ভেকেঞ্চি আছে। সেই ভেকেঞ্চি হিচাপে পৰীক্ষা দিছে কিন্তু লাখত বহুত লাখ, প্ৰায় 11 লাখ কিমান প্ৰাৰ্থীয়ে এপ্লাই কৰিছিল। সেই হিচাপে যদি এবচেণ্ট থাকিলেও তথাপিও লাখত আছে, মিনিমাম 7-8 লাখেই দিছে। সেই হিচাপে ভেকেঞ্চি হিচাপে কিন্তু কেণ্ডিডেটছৰ পৰিমাণটো অলপ বেছি হৈ আছে। তো এইবিলাক ফেক্টৰ্ছৰ ওপৰত কাট অফটো ডিপেণ্ড কৰে। লাষ্ট টাইমৰ কাট অফখন চাই লওক। এইখন হৈছে লাষ্ট টাইমৰ HSSLC ছায়েন্স। এইখিনি চালে জেনেৰেল ফৰ ওমেন, SC ওমেন, STP ওমেন, ST হিল, এইখিনি চালে আপোনালোকে নিশ্চয় দেখা পাব। এইখিনি হৈছে লাষ্ট ইয়েৰৰ মানে লাষ্ট যিটো হৈ গৈছিল ADR সেইটোৰ কাট অফ। এতিয়া আমি আহিম কাট অফ এনালাইচিছ গ্ৰেড 3। যেতিয়া OMR শ্বীটখন ডাউনলোড কৰিছে কেণ্ডিডেটছখিনিয়ে আৰু আনচাৰ কি 28 ছেপ্টেম্বৰ তাৰিখে ওলাইছে, তেতিয়া কিন্তু অলপ মাৰ্কিং ছিষ্টেমটো অলপ মাইনৰ চেঞ্জ হৈছে। আৰু সেই মাৰ্কিং এনেকুৱা হৈ গৈছে যে কিছুমান কেণ্ডিডেটে কৈছিল যে তেওঁলোকে কৰি আহিছে, কিছুমান এনেকুৱা হৈছে দুটাত টাচ কৰাও গৈছে কিছুমান OMR শ্বীটত, বা কিছুমান কৰি অহা নাই। তেওঁলোকে যদি কৰি আহিলে হয় আনচাৰকিট কিন্তু শুদ্ধ আছিল। যিটো কনফিউজন আছিল সেই কনফিউজন থকা প্ৰশ্নটোৰ যিটো উত্তৰ আছিল সেইটো যদি কৰি আহিলে হয় নম্বৰখিনি পালে হয়, এনেকুৱা বহুত কেণ্ডিডেটে কৈছে। কিন্তু তেওঁলোকে নিগেটিভ মাৰ্কিং থকাৰ কাৰণে কৰি আহিব পৰা নাই। এতিয়া চাই লওক এক্সপেক্টেড কেটেগৰী HS কেটেগৰীৰ HS যিটো পৰীক্ষা হৈছিল সেইটোত তাতে টোটেল ভেকেঞ্চি আছে 2670। তাৰ ভিতৰত অপেন কেটেগৰীৰ কাট অফটো 114ৰ পৰা 120 যোৱাৰ চান্সটো কিয় আছে তাতে চাই লওক। চব ইমান কেণ্ডিডেটে পৰীক্ষা দিছে, মেক্সিমাম ডিগ্ৰী পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ চব কেণ্ডিডেটে তাতে পৰীক্ষাটো দিছে যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ আছে। কিন্তু যিটো 29 ছেপ্টেম্বৰ তাৰিখৰ পৰীক্ষা হৈছিল সেই পৰীক্ষাটোত কিন্তু যিহেতু গ্ৰেজুৱেশ্যন লেভেলৰ আছিল সেইকাৰণে কেণ্ডিডেটৰ পৰিমাণটো অলপ কম আছিল। আৰু যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ আছিল তাত কেণ্ডিডেটৰ পৰিমাণ অলপ বেছি আছিল আৰু প্ৰথম পৰীক্ষা চবে এটেণ্ড কৰিছিল। সেই হিচাপে অপেন কেটেগৰীৰ কাৰোবাৰ যদি 114ৰ পৰা 120লৈকে ৰেঞ্জৰ ভিতৰত আছে আপোনালোকে নিজৰ স্কিল টেষ্টৰ কাৰণে কিন্তু এতিয়াৰ পৰা প্ৰিপেৰেশ্যন চলাই লৈ যাব পাৰে। আৰু ফিমেইলৰ ক্ষেত্ৰত চাই লওক প্ৰত্যেকটো ভেকেঞ্চিত আপোনালোকে যদি ভেকেঞ্চি ডিটেইলছখিনি চায়, আৰু এটা ভিডিঅ' আছে য'ত ভেকেঞ্চি ডিটেইলছখিনি আছে মহিলাসকলৰ কাৰণে কিমান সংৰক্ষিত, সেইখিনি চালে আপোনালোকে নিশ্চয় দেখা পাব যে মহিলাসকলৰ কাৰণে কিমানটা ভেকেঞ্চি, কোনটো পষ্টত অপেন কেটেগৰীৰ কাৰণে কিমানটা ভেকেঞ্চি খালী আছে, OBCৰ কাৰণে কিমানটা আছে, SC STৰ কাৰণে বা PWBDৰ কাৰণে, এক্স ছাৰ্ভিচমেন, টি ট্ৰাইবছ প্ৰত্যেকখিনিৰ কাৰণে, PWBD আৰু টি ট্ৰাইবছ, PWBD আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে ৰিজাৰ্ভ ফৰ ওমেন নাই, কিন্তু বাকী প্ৰত্যেকটো কেটেগৰীৰ আপোনালোকৰ ৰিজাৰ্ভ ফৰ ওমেন যদি ভেকেঞ্চি আছে ছাফিচিয়েণ্ট তেতিয়াহ'লে আছে।
অপেন কেটেগৰীৰ কাৰণে 114ৰ পৰা কাৰোবাৰ যদি 120 আছে, এতিয়া কথাটো হ'ল 114ৰ পৰা কম ৰেঞ্জত নম্বৰখিনি কিয় ধৰা হৈছে, যদি কাৰোবাৰ +-5 ইফাল সিফাল হ'ব পাৰে, কাৰোবাৰ যদি 109ও আছে অপেন কেটেগৰীৰ, তেওঁ মেইল হয়, তেওঁ কিন্তু প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকিব পাৰে। কাৰণ এতিয়া পৰীক্ষা শেষ হৈ গৈছে, নিজক যদি বহুত ভালকৈ প্ৰিপেয়াৰ্ড কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ কিন্তু ফাইনেল চিলেকশ্যন হোৱাৰ চান্স আছে। যিহেতু ভাইবাটো ভাল হ'লে কিছু পৰিমাণে হ'লেও হেল্প হ'ব। ফিমেইলৰ ক্ষেত্ৰত 109ৰ পৰা 115, OBC MOBCৰ ক্ষেত্ৰত অভাৰঅল 110ৰ পৰা 105, ফিমেইলৰ ক্ষেত্ৰত 105ৰ পৰা 110 যাব পাৰে। তাৰপিছত SCৰ ক্ষেত্ৰত চাই লওক, অভাৰঅল হ'ব 100ৰ পৰা 107, ফিমেইলৰ ক্ষেত্ৰত 99ৰ পৰা 105। ইয়াতে যদি কোনোবা কেণ্ডিডেটছে 90 আপো হৈ আছে, তথাপিও নিজৰ প্ৰিপেৰেশ্যনটো চলাই ল'ব। চাই লওক আপোনালোকে 5-10 মাৰ্কছ কিন্তু কম হৈ থাকিলে সেইটো কম্পিটিশ্যনত আহিব পাৰে। ক'ব নোৱাৰি, এনেকুৱা হ'ব পাৰে 5-10 নম্বৰ কম বেছি হৈ থাকিলে তাতে আপোনালোকৰ এনেকুৱা হ'ব পাৰে যে চিলেকশ্যন হৈ যাব পাৰে। আৰু এটা কথা, কিছুমান কেণ্ডিডেটছ এনেকুৱা আছে যে বেলেগ কিবা চাকৰি কৰি আছে, তেওঁলোকে এই হায়াৰ ছেকেণ্ডেৰী লেভেলৰটোত তেওঁলোকে ইমান ইণ্টাৰেষ্ট নিদিবও পাৰে। সেইকাৰণে যিসকলৰ এই ৰেঞ্জৰ আশে পাশে আছে, হয়তো 5-10 আশে পাশে আছে, আপোনালোকে কিন্তু প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকিব পাৰে। STPৰ ক্ষেত্ৰত অভাৰঅল 101ৰ পৰা 107, ফিমেইলৰ ক্ষেত্ৰত 96ৰ পৰা 100। ফিমেইলৰ ক্ষেত্ৰত আচলতে 100 কিয় ধৰা হৈছে, STPৰ ক্ষেত্ৰত অলপ আজিকালি কম্পিটিশ্যনটো বাঢ়িছে। যদিও যিকোনো STPৰ কেণ্ডিডেটৰ যদি 90+ আছে বা 85ৰ আপত আছে ফিমেইলৰ ক্ষেত্ৰত, তেতিয়াহ'লে আপোনালোকে কিন্তু 5 বা 10 এটা আপোনালোকে ধৰি ল'ব। সেই ৰেঞ্জৰ ভিতৰত থাকিলে আপোনালোকৰ চিলেকশ্যনৰ কাৰণে, যিটো স্কিল টেষ্টৰ চিলেকশ্যনৰ কাৰণে কিন্তু প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকিব। কোনোপধ্যেই আপোনালোকে সময়খিনি নষ্ট নকৰিব, এতিয়াৰ পৰা প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকিব। ST হিলৰ ক্ষেত্ৰত অভাৰঅল 90ৰ পৰা 95, ফিমেইলৰ ক্ষেত্ৰত 80ৰ পৰা 85। তাৰপিছত এক্সপেক্টেড কাট অফ ছায়েন্স কেটেগৰীৰ, য'ত ভেকেঞ্চি আছিল 578। তাতে অপেন কেটেগৰীৰ কাৰণে আপোনালোকে দেখা পাব যে অভাৰঅল 112ৰ পৰা 118। কাৰোবাৰ যদি 100ৰ আপ আছে, তেওঁলোকেও প্ৰিপেৰেশ্যন চলাব পাৰে এতিয়াৰ পৰা। এইখিনি হৈছে সম্পূৰ্ণৰূপে এক্সপেক্টেড। এইখিনি ৰেঞ্জৰ ভিতৰত হ'লে নৰ্মেলি যাব পাৰে, কিন্তু ইয়াৰ তলত আপোনালোকে মিনিমাম 10 এটা ধৰি ল'ব, মেক্সিমাম 10 এটা ধৰি ল'ব যে এইখিনিৰ ভিতৰত থাকিলে মই প্ৰিপেৰেশ্যন চলাই যাব পাৰোঁ নেকি, এনেকুৱা এটা ভাৱ আপোনালোকৰ আহি আছে। সেইকাৰণে আপোনালোকে নিশ্চয় প্ৰিপেৰেশ্যন চলাব পাৰে। ফিমেইলৰ ক্ষেত্ৰত 107ৰ পৰা 112। তাৰপিছত OBC MOBCৰ ক্ষেত্ৰত অভাৰঅল যদি কাৰোবাৰ 100+ আছে, বা আপোনালোকে ইয়াতে দেখা পাইছে, যদি কাৰোবাৰ ফিমেইলৰ ক্ষেত্ৰত যদি 90+ও আছে, তথাপিও আপোনালোকে কিন্তু প্ৰিপেৰেশ্যন চলাব। SCৰ ক্ষেত্ৰত অভাৰঅল 99 to 104, খুব কম ৰেঞ্জৰ ভিতৰত ধৰা হৈছে। সেইকাৰণে 90 আপ হ'লে আপোনালোকে কিন্তু প্ৰিপেৰেশ্যন চলাব, আৰু ফিমেইলৰ ক্ষেত্ৰত 85 আপ হ'লে। STPৰ ক্ষেত্ৰত চাই লওক, 97ৰ পৰা 103, ফিমেইলৰ ক্ষেত্ৰত 90ৰ পৰা 95। ST হিলৰ ক্ষেত্ৰত অভাৰঅল 80 to 85, ফিমেইলৰ ক্ষেত্ৰত 70 to 80। যদিও ইয়াতে ST হিলৰ ক্ষেত্ৰত চাই লওক 80 to 85, 150ৰ ভিতৰত 80 to 85 টো ST হিলৰ কাৰণে নাযাব পাৰে, অলপ কমো যাব পাৰে। সেইকাৰণে কাৰোবাৰ যদি 70 আছে প্ৰিপেয়াৰ কৰিব। ফিমেইলৰ ক্ষেত্ৰত যদি 60 আপ আছে, তেতিয়াহ'লে প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকিব পাৰে। এইখিনি হৈছে সম্পূৰ্ণৰূপে এক্সপেক্টেড। এই ৰেঞ্জৰ আশে পাশে থাকিলে, যদি আশে পাশে এনেকুৱা নাভাবিব যে 80ৰ পৰা 85 আছে, তাৰমানে যিসকল 80ৰ পৰা 85 ৰেঞ্জৰ ভিতৰত আছে বা ইয়াৰ ওপৰত আছে, তেওঁলোকেই প্ৰিপেৰেশ্যন কৰিব লাগিব, এনেকুৱা একেবাৰে নাভাবিব। আপোনালোকে হাতত মিনিমাম এটা 10 নম্বৰ এটা ধৰি থ'ব, সেই হিচাপে প্ৰিপেৰেশ্যন কিন্তু এতিয়াৰ পৰা চলাই গৈ লৈ থাকিব পাৰে। যদি আপোনালোকে অসম চৰকাৰৰ জব ৰিলেটেড যিকোনো ভিডিঅ' পাব বিচাৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।